হেল্ল' এভৰিৱান ৱেলকাম টু BS টিউশ্যন ক্লাছেছ। এই মাত্ৰ ন'টিফিকেশ্যন আহিছে আপোনালোকে মাৰ্চ মাহৰ 2022 তাৰিখ 2025 যে সিদিনা মেথছৰ এক্সাম কি হৈছিল লিক হোৱা বুলি কৈছিল, ইয়াতে লেখাও আছে লিক হোৱা বুলি। সেইকাৰণে কি হৈছিল 21ৰ এক্সামটো পিছুৱাই দিয়া হৈছিল, 7 তাৰিখ দিয়া হৈছিল, ঠিক আছে। কিন্তু আজি এই ন'টিছত এইটো আহিছে যে 24ৰ পৰা 29 লগিন যিবোৰ এক্সাম হ'ব গৈ আছিল সেই গোটেইকেইটা এক্সাম কি কৰা হৈছে, কেঞ্চেল কৰা হৈছে। আপোনালোকে ইয়াতে চাব পাৰে, এই ইয়াতে লাষ্টত এইখিনি চাব একবাৰ, ঠিক আছে। ইয়াতে ধুনীয়াকৈ লেখা আছে যে ছাবজেক্ট অফ HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2025 এজ শিডিউল্ড আৰ্লিয়াৰ ফ্ৰম 24 to 29 আৰ হেয়াৰ বাৰ কেঞ্চেলড। অ'কে, এটা মিটিং হ'ব বুলি কৈছে। দ্য ফাৰ্দাৰ কোৰ্চ অফ একশ্যন উইল বি ইণ্টিমেটেড to all concerned in accordance with the decision to be taken in the board meeting to be held 24th এটা মিটিং হ'ব, বোৰ্ড মিটিং হ'ব, তাতে ডিচিশ্যন লোৱা হ'ব যে এক্সামৰ কেতিয়া দিয়া হ'ব। তো ঠিক আছে, এই ন'টিছৰ মতে এই ন'টিছটো আজি ওলাইছে, ঠিক আছে। মিছা হ'লে মই ইয়াতে আপলোড নকৰিলোঁ হয়, ঠিক আছে। তথাপিও আপোনালোকে একবাৰ চেক কৰি ল'ব। অ'কে, অল দ্য বেষ্ট আপোনালোকক।